हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলোকে মোৰ চেনেলত স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। আমি আজি ডিসকাস কৰিম বাক্সা ডিস্ট্ৰিক্টত ৰিসেন্টলি হৈ যোৱা ইংলিছৰ কোৱেশ্চন পেপাৰ। গতিকে আপোনালোকে ভিডিঅ'টো মিছ নকৰিব, ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন প্লিজ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক সাবস্ক্ৰাইব কৰি দিব। সো বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে এয়া হ'ল আপোনাৰ বাক্সা ডিস্ট্ৰিক্টৰ ৰিসেন্টলি হৈ যোৱা ইংলিছৰ হাফ ইয়াৰলিৰ কোৱেশ্চন পেপাৰ। সো প্ৰথমতে আমি এমসিকিউ ডিসকাস কৰোঁ আহক। সো কোৱেশ্চন নম্বৰ 1ত আপোনাৰ স্টেটমেন্ট বেস কোৱেশ্চন দিয়া আছে, যেনে ৰিড দ্য ফলোইং স্টেটমেন্ট এণ্ড চুজ দ্য কাৰেক্ট অপশন। স্টেটমেন্ট 1, লেঞ্চো showed the slightest surprise on seeing the money. Statement 2, লেঞ্চো was angry when he counted the money. এতিয়া চাওক, আমি সকলোৱে জানো যে এ লেটাৰ টু গড পাঠত লেঞ্চো ভগৱানৰ প্ৰতি কি আছিলে, আনৱেভাৰিং ফেথ আছিলে, হয় নহয়। গতিকে লেঞ্চোক যি আপোনাৰ পইচা তেওঁ পাইছে, সেই পইচা পোৱাটো তেওঁ আপোনাৰ সাৰপ্ৰাইজ হোৱা নাছিলে, কিয়নো তো দৃঢ় বিশ্বাসী আছিলে যে ভগৱানে তেওঁক নিশ্চয় সহায় কৰিব, হয় নহয়। গতিকে স্টেটমেন্ট 1 আপোনাৰ একো তেনেধৰণৰ আপোনাৰ সাৰপ্ৰাইজ কথাটো উল্লেখ নাই পাঠত, হয় নহয়। স্টেটমেন্ট 1, গতিকে আপোনাৰ স্টেটমেন্ট 1 ফলছ হ'ব। দ্যাট মিন্স আপোনাৰ স্টেটমেন্ট 2 আপোনাৰ কাৰেক্ট হ'ব। গতিকে আমাৰ কোনটো এনসাৰ হৈ যাব, অপশন এ, অৰ্থাৎ স্টেটমেন্ট 1 ইজ ফলছ এণ্ড স্টেটমেন্ট 2 ইজ ট্ৰু। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2ত আছে আপোনাৰ এ প্লেগ অফ লকাষ্ট উড হেভ লেফট মোৰ দেন দিছ। লকাষ্ট মিন্স ডেছ। ইয়াত আপোনাৰ লকাষ্ট মানে কি হয় আমাক সুধিছে। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি, অৰ্থাৎ গ্ৰুপ অফ ইনসেক্ট। মনত ৰাখিব। বা আপোনাৰ কেতিয়াবা সোৱাম্প অফ ইনসেক্ট বুলিও আহে, সো সেইটো আপোনাৰ কাৰেক্ট হৈ যাব। কুৱেশ্যন নম্বৰ 3ত আছে আপোনাৰ লেঞ্চো ডিড নট ৱান্ট গড টু চেণ্ড দ্য ৰেষ্ট অফ দ্য মানি বাই মেইল অনলি বিকজ। এতিয়া লেঞ্চোৱে ভগৱানক 100 পেছো ৰিকুৱেষ্ট কৰিছিলে, হয় নহয়। গতিকে সেই 100 পেছোছৰ আপোনাৰ মাত্ৰ তেওঁ 70 পেছোছ পাইছিলে। সো বাকী আপোনাৰ 30 পেছোছ লেঞ্চোৱে পোৱা নাছিলে। গতিকে আপোনাৰ সেই ৰিমেইনিং পইচাটো পাবলৈ লেঞ্চোৱে কৈছিলে যে মানে মেইলৰ জৰিয়তে ভগৱানে নপঠালে হ'ল, কিয়নো সেই পোষ্ট অফিচৰ এমপ্লয়ীবোৰ কি হয়, বাঞ্চ অফ ক্ৰুক হয়। দ্যাট মিন্স আপোনাৰ অপশন সি টু এনসাৰ কাৰেক্ট হৈ যাব, কাৰণ হি থট দ্যাট দ্য পোষ্ট অফিচ এমপ্লয়ীজ ৱেৰ এ বাঞ্চ অফ ক্ৰুকছ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4ত আছে আপোনাৰ আই হোপ ইট পাছেছ কুইকলি, ইট ডিড নট পাছ কুইকলি, হোৱাট ইজ ইট ৰিফাৰ টু। ইয়াত আপোনাৰ এই চেণ্টেন্সত ইট শব্দটোৰ অৰ্থ কি হয় বুলি আমাক সুধিছে। ইট শব্দ আপোনাৰ অৰ্থটো হৈ যাব দ্য হেল ষ্টৰ্ম। মনত ৰাখিব, মানে শিলাবৃষ্টি, হয় নহয়। কুৱেশ্যন নম্বৰ 5ত আছে আপোনাৰ দ্য ফিল্ড লুকড এজ ইফ ইট ৱেৰ কভাৰ্ড উইথ ডেছ। সো লেঞ্চৰ আপোনাৰ যি ফিল্ড আছিলে, সো সেইটো আপোনাৰ কিহেৰে কভাৰ্ড কৰা যেন দেখিছিলে। সো সেইটো আপোনাৰ চাল্টেৰে কভাৰ্ড কৰা যেন সাদৃশ্য হৈছিলে, হয় নহয়। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন বি, চাল্ট। কুৱেশ্যন নম্বৰ 6ত আছে আপোনাৰ এইটো আপোনাৰ ষ্টেটমেন্ট বেস কুৱেশ্যন হয়। ইয়াত দিয়া আছে যে দ্য হোৱাইট স্কিন পিপল ইৰেক্টেড এ চিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন। গতিকে এইটো আপোনাৰ ষ্টেটমেন্ট 1 কাৰেক্ট হয়। স্টেটমেন্ট 2, মেণ্ডেলা লাৰ্ণড দ্যাট দ্য কাৰেজ ৱাজ নট এবচেঞ্চ অফ ফিয়াৰ বাট দ্য ট্ৰিয়াম্ফ অভাৰ ইট। গতিকে স্টেটমেন্ট 2 আপোনাৰ কাৰেক্ট হয়। দ্যাট মিন্স বোথ স্টেটমেন্ট 1 আৰু স্টেটমেন্ট 2 কাৰেক্ট হয়। সো বলক আমি অপশনটো চাওঁ। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন সি, দ্যাট মিন্স বোথ স্টেটমেন্ট 1 এণ্ড 2 আৰ ট্ৰু। কুৱেশ্যন নম্বৰ 11ত আছে আপোনাৰ উইথ ৰিফাৰেন্স টু কুৰ্গ চুজ দ্য কাৰেক্ট অপশন ফৰ দ্য গিভেন চেণ্টেন্স। দ্য থিয়ৰী অফ আৰব অৰিজিন ইন ৰিলেশ্যন দ্য পিপল অফ কুৰ্গ ইজ বেছড অন দ্য ডেছ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন এ, অৰ্থাৎ ক্লোথছ দে ৱেৰ। এতিয়া আমি একবাৰ চাইছোঁ কুৱেশ্যন নম্বৰ 12লৈ। দিয়া হৈছে যে হোৱাট ইজ দ্য অদাৰ নেম অফ কুৰ্গ, অৰ্থাৎ কুৰ্গৰ আন এটা নাম কি হয় বুলি আমাক সোধা হৈছে। সো এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন এ, অৰ্থাৎ কোডাগু। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 13ত আছে আপোনাৰ দ্য ৰিভাৰ এণ্ড মাউণ্টেইনছ অফ কুৰ্গ অফাৰ ভেৰিয়াছ এডভেঞ্চাৰাছ গেমছ লাইক। গতিকে আপোনাৰ 4টা ইয়াত অপশ্যন দিয়া আছে, যেনে ৰিভাৰ ৰাফটিং, কেনয়িং, ৰেপেলিং, ৰক ক্লাইম্বিং আৰু মাউণ্টেইন বাইকিং। গতিকে এই সকলো আপোনাৰ স্পৰ্টছ এই কুৰ্গত মানে টুৰিষ্টক দিয়া হয়। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন ডি, অৰ্থাৎ অল অফ দ্য এবভ।
এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14লৈ। এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ % অফ দিছ ডিষ্ট্ৰিক্ট। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 30%। কুৱেশ্যন নম্বৰ 15 আছে আপোনাৰ হি ষ্টলকছ ইন হিজ ভিভিড ষ্ট্ৰাইপছ। ইয়াত আপোনাৰ ভিভিড শব্দৰ অৰ্থ কি হয় বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ব্ৰাইট। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16লৈ। ইয়াত দিয়া হৈছে যে বাট হি ইজ লকড ইন দ্য কনক্ৰিট চেল, হু ইজ হি ইন দ্য লাইন। অৰ্থাৎ এই হি শব্দটোৱে কাক সম্বোধন কৰিছে বুলি আমাক সুধিছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ দ্য টাইগাৰ। কুৱেশ্যন নম্বৰ 17 আছে আপোনাৰ ৱেৰ ইজ দ্য টাইগাৰ্ছ ষ্ট্ৰেংথ লকড। অৰ্থাৎ টাইগাৰৰ শক্তি মানে আপোনাৰ টাইগাৰৰ যি শক্তি আছে সেইটো ক'ত লকড হৈ আছে বুলি কৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ বিহাইণ্ড দ্য বাৰ্ছ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 18লৈ। ইয়াত দিয়া হৈছে যে ফৰ হুম ইজ দ্য টাইগাৰ ৱেইটিং নিয়াৰ দ্য ৱাটাৰ হোল। অৰ্থাৎ টাইগাৰে ৱাটাৰ হোলৰ সন্মুখত কাক ৰখি আছিল বুলি কৈছে। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে ফেট এলিফেণ্ট, ফেট হেয়াৰ, ফেট ডিয়াৰ আৰু ফেট ফক্স। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ ফেট ডিয়াৰ, যাক আপোনাৰ প্লাম্প ডিয়াৰ বুলিও কোৱা হয়। PLUMP, প্লাম্প ডিয়াৰ, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19লৈ। ইয়াত দিয়া হৈছে যে বাই ইগনৰিং ভিজিটৰ্ছ হোৱাট ইজ দ্য পইণ্ট ট্ৰাইং টু চে। অৰ্থাৎ কবিয়ে অৰ্থাৎ লেছলি নৰিছে ইগনৰিং ভিজিটৰ বুলি কি ক'বলৈ আমাক প্ৰয়াস কৰিছে বুলি কৈ তেতিয়া আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে দেৰ ইজ ন' ইউজ অফ শ্বয়িং ৰেজ, দ্য টাইগাৰ ইজ লেছ টেৰৰাইজিং, দ্য টাইগাৰ ন'জ হিজ পাৱাৰ ইজ ৰেষ্ট্ৰিক্টেড, অল অফ দ্য এবভ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ অল অফ দ্য এবভ। কুৱেশ্যন নম্বৰ 20 আছে আপোনাৰ হু ইজ দ্য পইণ্ট অফ দ্য পইম আমাণ্ডা। অৰ্থাৎ আমাণ্ডা নামৰ পইমৰ পইণ্ট কোন হয় বুলি আমাক সোধা হৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ৰবিন ক্লেইন, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 21 আছে আপোনাৰ হোৱাট উইল আমাণ্ডাজ বিহেভিয়াৰ মেক পিপল থিংক। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ হাৰ মাদাৰ হেৰেচেছ হাৰ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22লৈ। ইয়াত দিয়া হৈছে যে ইন দ্য পইম এমেণ্ডা দ্য মাদাৰ আক্স হাৰ ডটাৰ নট টু ডেছ। এমেণ্ডা নামৰ পইমত এমেণ্ডাৰ মাতৃয়ে এমেণ্ডাক কি নকৰিবলৈ কৈছিলে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ বাইট হাৰ নেইলছ। কুৱেশ্যন নম্বৰ 23 আছে আপোনাৰ হোৱাট কুড এমেণ্ডা ডু ইফ চি ৱেৰ এ মাৰমেইড। অৰ্থাৎ এজ পাৰ পইম এমেণ্ডা যেতিয়া মাৰমেইড হ'ব, অৰ্থাৎ জলপৰী হ'ব, তাই কি কৰিব বুলি কৈছে। চ' এতিয়া আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, যেনে ড্ৰিফ্ট ব্লিছফুলি ইন দ্য গ্ৰীণ চি, লিড এ ৰিলেক্সিং লাইফ, অল অফ দ্য এবভ আৰু নন অফ দ্য এবভ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ড্ৰিফ্ট ব্লিছফুলি ইন দ্য গ্ৰীণ চি। ইয়াত আপোনাৰ অল অফ দ্য এবভ নহ'ব, কিয়নো ইয়াত আপোনাৰ এটা অপশ্যন আছে নন অফ দ্য এবভ। গতিকে যদি আমি অল অফ দ্য এবভ টিক কৰি দিওঁ কি হ'ব, ইয়াত আপোনাৰ অপশ্যন ডি নন অফ দ্য এবভো আহিব, হয় নহয়। গতিকে এইটো কেতিয়া হ'ব নোৱাৰে। চ' আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ ড্ৰিফ্ট ব্লিছফুলি ইন দ্য গ্ৰীণ চি। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24লৈ। ইয়াত দিয়া হৈছে যে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু দ্য মিডনাইট ভিজিটৰ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। সেইটো আপোনাৰ মিডনাইট ভিজিটৰৰ পৰা দুটা ষ্টেটমেণ্ট দিয়া হৈছে। ষ্টেটমেণ্ট 1, ফিজিকেল এপিয়াৰেঞ্চ হেজ নাথিং টু ডু উইথ দ্য প্ৰফেশ্যন অফ এ ডিটেক্টিভ। অৰ্থাৎ আপোনাৰ ফিজিকেল এপিয়াৰেঞ্চ কেতিয়াও নিজৰ কামৰ কাৰণে বাধা হ'ব নোৱাৰে। চ' সেইটো আপোনাৰ ইছ্যু নহয়। চ' এইটো আপোনাৰ শুদ্ধ হয়। তাৰপাছত আপোনাৰ ষ্টেটমেণ্ট 2ত আছে অল ডিটেক্টিভ মাষ্ট ন' হাউ টু স্পীক ফ্ৰেঞ্চ। এইটো আপোনাৰ ভুল হয়, কাৰণ আপোনাক সকলো ডিটেক্টিভে ফ্ৰেঞ্চ ভাষা শিকিব লাগে বুলি এনেকুৱা ক'তো লিখা নাই, হয় নহয়। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। কুৱেশ্যন নম্বৰ 25ত আছে আপোনাৰ মেক্স ৱান্টেড দ্য ৰিপৰ্ট বেক ফ্ৰম অজেবল, ইট ৱাজ এ ৰিপৰ্ট অফ ডেছ। চ' এই ৰিপৰ্টত কি আছিলে, সেই ৰিপৰ্ট আছিলে আপোনাৰ মিছাইলৰ। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ মিছাইলছ। কুৱেশ্যন নম্বৰ 26ত আছে আপোনাৰ অজেবল ৱাজ গোয়িং টু ৰেইজ দ্য ইছ্যু অফ দ্য বেলকনি উইথ ডেছ। চ' অজেবলে কাৰ সৈতে বেলকনিৰ যি ইছ্যু আছিলে, যি আপোনাৰ মন গঢ়ন্ত কাহিনী মেক্সক কৈছিলে। চ' সেইটো মানে
ইছ্যু উঠাব বুলি কৈছে উইথ দ্য মেনেজমেণ্ট, হয় নহয়? এই আপোনাৰ হোটেলৰ কৰ্তৃপক্ষ যি আছে তেওঁৰ সৈতে এই আপোনাৰ ইছ্যুটো ৰেইজ কৰিব বুলি কৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ মেনেজমেণ্ট। কুৱেশ্যন নম্বৰ 27 আছে আপোনাৰ ৰিড দ্য ফলোইং ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু এ কুৱেশ্যন অফ ট্ৰাষ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। অৰ্থাৎ ইয়াত আপোনাৰ দুটা ষ্টেটমেণ্ট দিয়া হৈছে, আপোনাৰ এই কুৱেশ্যন অফ ট্ৰাষ্ট পাঠৰ পৰা হয়। চ' আপোনাৰ ষ্টেটমেণ্ট ওৱানত দিছে হৰেছ ডেনবি লভড ৰেয়াৰ এণ্ড এক্সপেঞ্চিভ বুকছ, এইটো কাৰেক্ট হয়। নেক্সট আপোনাৰ ষ্টেটমেণ্ট টুত আছে বুক লভাৰ্ছ কেন বি চিটেড ইজিলি বাই বিউটিফুল ৱমেন, এইটো আপোনাৰ ভুল হয়, কাৰণ এজনক যদি চিট কৰিব পাৰিছে সকলোকে চিট কৰিব নোৱাৰিব পাৰে, হয় নহয়? গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ ষ্টেটমেণ্ট ওৱান ইজ ট্ৰু বাট ষ্টেটমেণ্ট টু ইজ ফলছ। কুৱেশ্যন নম্বৰ 28 আছে আপোনাৰ 15 years ago হৰেছ ডেনবি had been put to the prison because, অৰ্থাৎ 15 years ago হৰেছ ডেনবিক জেললৈ পঠিয়াই দিয়া হৈছিলে, সেইটো কিয় বুলি কৈছে। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ হি ৰবড এ চেফ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 29লৈ। ইয়াত দিয়া হৈছে যে হোৱাট ৱাজ দ্য পিচ অফ এভিডেন্স এগেইনষ্ট হৰেছ ডেনবি, অৰ্থাৎ হৰেছ ডেনবিৰ এগেইনষ্টত পিচ অফ এভিডেন্স কি আছিল বুলি আমাক সুধিছে। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে হিজ গ্লভছ, হিজ ফিংগাৰ প্ৰিণ্টছ, হিজ লাইটাৰ, অল অফ দ্য এবভ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ হিজ ফিংগাৰ প্ৰিণ্টছ। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 30লৈ। ইয়াত দিয়া হৈছে যে ডেছ পেন আই বট য়েষ্টাৰডে ইজ লষ্ট, চুজ দ্য কাৰেক্ট অপশ্যন। অৰ্থাৎ ইয়াত আপোনাৰ কোনটো আৰ্টিকল বহিব আমি ক'ব লাগিব। ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে এ, এন, দ্য আৰু নন অফ দ্য এবভ। গতিকে এই কুৱেশ্যনটো আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ দ্য আৰ্টিকল, কিয়নো আপোনাৰ এইটো পইণ্ট কৰা হৈছে টুৱাৰ্ডছ এ পেন যি নেকি ৰিচেণ্টলি মানে কিনিছিলে আৰু হেৰাই গ'ল, হয় নহয়? গতিকে এইটো আপোনাৰ এ বা এন আহিব। চ' যিহেতু আপোনাৰ পেনৰ পি এটা মানে কনচনেণ্ট ৱৰ্ড হয়, ইয়াত আপোনাৰ এ আৰ্টিকল হ'ব লাগিছিলে, কিন্তু এই চেণ্টেন্সটো আপোনাৰ কি আছে পইণ্টিং টুৱাৰ্ডছ ছামথিং, গতিকে দ্য আৰ্টিকল হ'ব। চ' আপোনালোকে চেক কৰি ল'ব নিশ্চয়, হয় নহয়? ইয়াৰ পাছত আপোনাৰ নেক্সট কুৱেশ্যন আছে পুট দ্য কাপ ডেছ দ্য ডিছ। চ' এতিয়া আপোনাৰ কোনটো প্ৰিপ'জিশ্যন বহিব আমি ইয়াৰ পৰা ছিলেক্ট কৰিব লাগিব, যেনে এট, ইন, অন আৰু অভাৰ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ অন। আপোনাক সেই কাপটো ক'ত ৰাখিব, কাপটো আপোনাৰ ডিছৰ ওপৰত ৰাখিব। গতিকে স্পৰ্শ কৰা বুজালে সদায় অন হ'ব, আৰু স্পৰ্শ নকৰা বুজালে বা মূৰৰ ওপৰত থকা বুজালে অভাৰ বুজাব, মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32লৈ। ইয়াত দিয়া হৈছে যে হি হেজ টু ফিড হিজ ফেমিলি উইথ ডেছ মানি হি আৰ্ণছ। সি যিমান পইচা উপাৰ্জন কৰে সকলো মানে নিজৰ পৰিয়ালক পোহপাল কৰিবলৈ খৰচ হয়। গতিকে ইয়াত কি হ'ব, গতিকে আপুনি ইয়াত কোনটো ডিটাৰমিনাৰ বহিব, ইয়াত আপোনাৰ দ্য লিটিল ডিটাৰমিনাৰ বহিব, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে আপোনাৰ ডেছ ৰাম অৰ হিজ ফ্ৰেণ্ড উইল গ' দিয়াৰ। গতিকে ইয়াত আপোনাৰ কোনটো ডিটাৰমিনাৰ বহিব, ইয়াত আপোনাৰ এইডাৰ বহিব, কিয়নো অৰ থাকিলে সদায় এইডাৰ আৰু নৰ থাকিলে সদায় নেইডাৰ, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 34 আছে আপোনাৰ হি ৱাজ ৰাইটিং এ লেটাৰ, চুজ দ্য কাৰেক্ট পেছিভ ভইচ ফ্ৰম দ্য অপশ্যন। গতিকে ৱাজ ৰাইটিং আছে, চ' ইয়াত আপোনাৰ ৱাজ বিং হ'ব, গতিকে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। নেক্সট কুৱেশ্যন আছে আপোনাৰ কুৱেশ্যন নম্বৰ 35ত লেট দ্য উইণ্ড' বি ক্ল'জড, চুজ দ্য কাৰেক্ট এক্টিভ ভইচ ফ্ৰম দ্য অপশ্যন। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ ক্ল'জ দ্য উইণ্ড'। কুৱেশ্যন নম্বৰ 36ত আছে আপোনাৰ হি পেইড দ্য মানি বাই কেছ, চুজ দ্য কাৰেক্ট চেণ্টেন্স ফ্ৰম দ্য অপশ্যন। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে, চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ হি পেইড দ্য মানি ইন কেছ। কুৱেশ্যন নম্বৰ 37ত আছে আপোনাৰ ইফ আই ৱাজ এ বাৰ্ড আই কুড ফ্লাই। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ ইফ আই ৱেৰ এ বাৰ্ড আই কেন ফ্লাই।
কুৱেশ্যন নম্বৰ 38 আছে আপোনাৰ উই ডেছ হিম ফৰ 10 years। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ হেভ ন'ন, অৰ্থাৎ উই হেভ ন'ন হিম ফৰ 10 years। নম্বৰ 39 আছে আপোনাৰ আই শ্বেল টেল হিম এবাউট দ্য কেছ ৱেন হি ইজ ৰিংছ, অৰ্থাৎ অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। তাৰপিছত আপোনাৰ নেক্সট আছে ৰিড দ্য ফলোইং পেছেজ কেয়াৰফুলি এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। চ' আপোনালোকে ভালদৰে চাই লওক এই পেছেজটো। এডুকেশ্যন ইজ ফৰ লাইফ, নট মিয়াৰলি ফৰ এ লিভলিহুড। চ' লং এজ উই আৰ আনমাইণ্ডফুল অফ দিছ ট্ৰুথ, the quality of our educational curriculum as well as that of our teachers and students will remain inadequate. It is not enough for a society to have experts. It needs human beings who can think, feel and act generously, the kind of people who cannot be replaced by the computers and robots. The great faults of our present age is its emphasis on efficiency at the cost of humanity. গতিকে এই পেছেজ আপোনাৰ কিছুমান কুৱেশ্যন দিয়া আছে। চ' বলক আমি চাওঁ এই কুৱেশ্যনটো। চ' কুৱেশ্যন নম্বৰ 40 আছে আপোনাৰ হিউমেন বিংছ কেনট বি ৰিপ্লেচ বাই কম্পিউটাৰ্ছ এণ্ড ৰবটছ বিকজ। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ দে কেনট থিংক এণ্ড ফিল লাইক হিউমেনছ। আপোনাৰ নেক্সট কুৱেশ্যন আছে একৰ্ডিং টু দ্য অথৰ দ্য প্ৰেজেণ্ট এডুকেশ্যনেল ছিষ্টেম ইজ ডেছ। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ অল অফ দ্য এবভ। মনত ৰাখিব যেনে ষ্টেজ অন এফিচিয়েঞ্চি, ফুলফিলছ ছ'চিয়েল এছপেক্টছ আৰু এম্পেচাইজেছ অন কম্পিউটাৰ এডুকেশ্যন। চ' কাইণ্ডলি আপোনালোকে 41 এনচাৰটো চেক কৰিবচোন, এই হ'বনে অল অফ দ্য এবভ হ'ব? মোৰ মতে আপোনাৰ অল অফ দ্য এবভ হ'ব লাগে। কুৱেশ্যন নম্বৰ 42 আছে আপোনাৰ when the author says that education is for life, he means to say that। এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ এডুকেশ্যন ইজ ভেৰি ইউজফুল ফৰ লাইফ। কুৱেশ্যন নম্বৰ 43 আছে আপোনাৰ ইফিচিয়েঞ্চি মিনছ ডেছ, অৰ্থাৎ এফিচিয়েঞ্চিৰ অৰ্থ কি হয়? ইয়াৰ অৰ্থ হ'ল আপোনাৰ কেপেবিলিটি বা এবিলিটি, হয় নহয়? কুৱেশ্যন নম্বৰ 44 আছে আপোনাৰ দ্য অথৰ টক্স এবাউট ডেছ ইন দ্য এবভ পেছেজ। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ এডুকেশ্যন। এতিয়া আমি আগবাঢ়িছোঁ বাক্সা ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰৰ অন্তিম MCQ কুৱেশ্যনছ। চ' কুৱেশ্যন নম্বৰ 45 আছে আপোনাৰ হোৱাট ইজ দ্য নাউন ফৰ্ম অফ দ্য ৱৰ্ড ৰিপ্লেছড। চ' এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ ৰিপ্লেচমেণ্ট। এতিয়া আপোনালোকে বাকী কুৱেশ্যনবোৰ চাই লওক যে কোনকেইটা কুৱেশ্যন আপোনালোকে পাৰোঁ বুলি ভাবে। চ' ইয়াত মই এনচাৰবোৰ লিখি দিছোঁ, আপোনালোকে কাইণ্ডলি স্ক্ৰীনশ্বট লৈ ল'ব অথবা ভিডিঅ'টো পজ কৰি কিনে লিখি ল'ব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন প্লিজ নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। চ' প্ৰথমতে আপোনালোকে কুৱেশ্যনবোৰ চাই লওক। চ' এয়া আছিল আপোনাৰ বাক্সা ডিষ্ট্ৰিক্টৰ ইংলিছৰ কুৱেশ্যন পেপাৰ। চ' আপোনালোকৰ কুৱেশ্যন নম্বৰ 66 আছে স্পকেন ইংলিছৰ 10 মাৰ্কছৰ মানে এছেছমেণ্ট। গতিকে এইটো আপোনালোকে পাই যাব, হয় নহয়? চ' বলক আমি এই পেপাৰৰ কুৱেশ্যন এনচাৰবোৰ চাওঁ। চ' কুৱেশ্যন নম্বৰ 47ৰ মই এনচাৰবোৰ দুটা লিখি দিছোঁ, মানে যদি আপোনালোকে এইটো মুখস্থ কৰিব অলপ টান পায় দেন আপোনালোকে এইটো লিখিব পাৰে, এইটো ছেম কুৱেশ্যন হয়।
সো এটা কথা আপোনালোকে মনত ৰাখিব যে এই অৰ যে লিখা আছে এই অৰটো আপোনাৰ এই সেম কুৱেশ্যনেৰ অৰ হয়, মনত ৰাখিব। বেলেগ যে আপোনাৰ 54ৰ এক্সট্ৰাকৈ অৰ যে আছে সেইটো মই কৰা নাই। চ' মই আপোনাৰ সেম কুৱেশ্যনে দুবাৰ মানে কৰিছোঁ, যোনটো ইজি হ'ব আপোনালোকক মুখস্থ কৰিবলৈ সেইটো আপোনালোকে লিখি ল'ব। চ' প্লিজ কনফিউজ নহ'ব। চ' যদি আপোনালোকক বেলেগ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবোৰ লাগে দেন কাইণ্ডলি আমাৰ চেনেলত জইন হ'ব, ছাবস্ক্ৰাইব কৰিব। ইয়াত আপোনালোকে প্লেলিষ্ট গৈ কিনে চাব পাৰিব যে ইয়াত চ' মই বিভিন্ন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰবোৰ কালেক্ট কৰি কিনে ছল্ভ কৰি দিয়া আছে, আপোনালোকে চাব পাৰিব।